কৈছে শ্ৰদ্ধাৰ আজিৰ আমাৰ সৈনিকসকলক ক'ব বিচাৰিছো, হাজাৰ হাজাৰ শ বিঘা মাটি থকা চৰণচলৰ সেই মানুহবিলাকে যেতিয়া ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত তেওঁলোকৰ কিমান কষ্ট, সেই মানুহসকল যেতিয়া কিনিকালে যেতিয়া ঘৰ বনাই অসমৰ তথাকথিত কিছু বুদ্ধিজীৱী আৰু তথাকথিত কিছু সংগঠনৰ চক্ৰান্তমূলকভাৱে সেইসকলক বিদেশীৰ নামত হাৰাশাস্তি কৰে আৰু সেই হাৰাশাস্তিত বৰ্তমান চৰকাৰখনে উচতনি যোগায়। গতিকে মোৰ মুখ্যমন্ত্ৰীক কওক, বিধায়কসকলে, মন্ত্ৰীসকলে যে আমাৰ অসমখনৰ জ্বলন্ত সমস্যা আমি সমাধান কৰি শংকৰ মাধৱৰ দেশত আমি যাতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিতভাৱে যাতে অনাগত দিনত অসমখনক আগুৱাই লৈ যাব পাৰোঁ, সেইটোৰ পৰা অসম চৰকাৰক আহ্বান জনাইছো। আৰু আমাৰ নেমচুৰ কৰ্মীসকলক অনাগত দিনত গণতান্ত্ৰিক